Hello everyone, welcome to Gyan Kalyan. So last class আমি পঢ়িছিলো scientific notation আৰু significant figures. ঠিক আছে? So এবাৰ আমি পঢ়িম dimensional analysis আৰু laws of chemical combinations. ঠিক আছে? Dimensional analysis কি হয়? So the method used to convert units from one system to other in calculation is called dimensional analysis. Or ইয়াক আমি factor level method or unit factor method বুলিও ক'ব পাৰোঁ. Actually আমি যেতিয়া কিছুমান ক্যালকুলেশন কৰোঁ তেতিয়া কি হয় আমাক এটা নিৰ্দিষ্ট ইউনিটত দিয়া থাকে আৰু আমি আনসাৰটো বা সলিউশনটো কৰোঁতে আমাক দিয়ে যে আমাক বেলেগ এটা ইউনিটত কনভাৰ্ট কৰিবলৈ দিয়া হয়. সো আমি বেসিক্যালি যেতিয়া আনসার্স কৰোঁতে এটা ইউনিটৰ পৰা আন এটা ইউনিটলৈ কনভাৰ্ট কৰোঁ সেই মেথডটোকে ডাইমেনশনাল এনালাইসিস বুলি কোৱা হয়. লেংথটো কিমান দিয়া আছে 3 ইঞ্চ. তো আমাৰ আনসাৰটো কি লাগে লেংথটো লাগে ইন সেন্টিমিটাৰ. দ্যাট মিন্স ইয়াত আমি ডাইমেনশনাল এনালাইসিস মেথড ইউজ কৰিব লাগিব যেহেতু ইয়াত ইউনিট কনভাৰ্জন হৈছে কিহৰ পৰা ইঞ্চৰ পৰা সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিব লাগে. তো আমি জানো যে 1 ইঞ্চ মানে 2.54 সেন্টিমিটাৰ. ঠিক আছে আৰু আমি ইকুইভ্যালেন্সৰ পৰা লিখিব পাৰোঁ ওপৰৰ ইকুৱেশ্যনটোৰ পৰা যে 1 inch divided by 2.54 centimeter equal to 1 equal to 2.54 centimeter divided by 1 inch. কিহৰ কাৰণে এটো হ'ব because আমি 1 inchৰ জায়গাত কি লিখিব পাৰোঁ 2.54 centimeter. তো কটাকটি গলে কি থাকিব 1 থাকিব. ঠিক তেনেকৈ 2.54 centimeter মানে আমি 1 inch লিখিব পাৰোঁ কটাকটি গলে 1 থাকিব. যেহেতু এটো equal to 1 আৰু এটো equal to 1 thus these are called unit factors. এই দুটাক কি কোৱা হয় unit factor বুলি কোৱা হয়. আৰু আমি ওপৰ কোৱেশ্যনটোৰ পৰা চালে দেখিম যে আমাক 3 inch to সেন্টিমিটার কনভার্ট কৰিব লাগে. 3 inch to সেন্টিমিটার কনভার্ট কৰিবলৈ হলে 3 inch into a part 2.54 centimeter divided by 1 inch যত ইঞ্চে ইঞ্চে কটাকটি যাব equal to 3 into 2.54 centimeter equal to 7.62 centimeter. That means according to the question 3 inch long piece of metal or length যদি আমি সেন্টিমিটার বিচাৰো কিমান হ'ব 7.62 centimeter. Next কোৱা হৈছে units can be handled just like other numerical part. It can be cancelled, multiplied, divided, squared, etc. ইয়াত কৈছে যে ইউনিটবোৰ আমি নিউমেৰিকেল পাৰ্টৰ দৰে ব্যৱহাৰ কৰিব পাৰোঁ যদি ইউনিটছখিনি কেনসেল হয় যেনেকৈ ইয়াত কেনসেল হৈছে বা আমি মাল্টিপ্লিকেশ্যনো কৰিব পাৰোঁ ডিভিজনো কৰিব পাৰোঁ স্কোৱাৰডো কৰিব পাৰোঁ ইউনিটছবোৰ. ঠিক আছে তো আমি নেক্সট এক্সাম্পলটো চাব পাৰোঁ য'ত কুৱেশ্যনটো হৈছে এ জাগ কণ্টেইনছ 2 লিটাৰ অফ মিল্ক কেলকুলেট দ্য ভলিউম অফ দ্য মিল্ক ইন মিটাৰ কিউব. চ' এটা জাগত 2 লিটাৰ মিল্ক আছে আমি 2 লিটাৰ মিল্কখিনি মিটাৰ কিউবত উলিয়াব লাগে. দ্যাট মিন্স আমি ইয়াতো ইউনিট কনভাৰ্জন কৰিব লাগে. সো আমি জানো যে 1 লিটাৰ ইকুৱেল টু 1000 সেন্টিমিটাৰ কিউব আৰু 1 মিটাৰ কিমান থাকে 100 সেন্টিমিটাৰ থাকে. তো এইটো ইকুৱেশ্যনৰ পৰা ফ্ৰম দ্য ইকুইভেলেন্স উই কেন ৰাইট 1 মিটাৰ ডিভাইড বাই 100 সেন্টিমিটাৰ ইকুৱেল টু 1 অৰ 100 সেন্টিমিটাৰ ডিভাইড বাই 1 ইকুৱেল টু 1 মিটাৰ ইকুৱেল টু 1. এইটো আমি আগৰ দৰে এক্সপ্লেইন কৰিব পাৰোঁ. ঠিক আছে তো এইকেইটাক আমি কি বুলি ক'ব পাৰোঁ ইউনিট ফেক্টৰ্ছ. এতিয়া টু গেট মিটাৰ কিউব ফ্ৰম দ্য এবভ ইউনিট ফেক্টৰ্ছ আমি এই পাৰ্টটোক যদি হোল কিউব কৰি দিওঁ তেতিয়া কি হ'ব ওপৰত থাকিব 1 মিটাৰ কিউব আৰু তলত থাকিব 10 to the power 6 সেন্টিমিটাৰ কিউব. দ্যাট মিন্স আমি গোটেই হোল পাৰ্টটোক কিউব কৰিছোঁ. ঠিক আছে দেন এইটো 10 to the power 6 সেন্টিমিটাৰ কিউবে থাকিব আৰু এই 1 মিটাৰটোক আমি কি লিখিব পাৰোঁ 100 সেন্টিমিটাৰ গতিকে 100 সেন্টিমিটাৰ টু দি পাৱাৰ কিউব. গতিকে এই পাৰ্টটো একেই হ'ল. ঠিক আছে গতিকে আল্টিমেটলি কি হ'ল ওপৰ পাৰ্ট তলৰ পাৰ্ট সেম থাকিলে ইকুৱেল টু 1 হ'ল. ঠিক আছে আমি এই গোটেই পাৰ্টটোক কি বুলি ক'ব পাৰোঁ ফ্ৰম দ্য ইকুইভেলেন্স এই হোল পাৰ্টটো 1 বুলি আমি ক'ব পাৰোঁ. ঠিক আছে আল্টিমেটলি আমি লিখিব পাৰোঁ কি দিছ 1 ইজ ইকুৱেল টু 1. ঠিক আছে দিছ পাৰ্ট ইজ ইকুৱেল টু 1 এণ্ড দিছ পাৰ্ট অলছ' ইজ ইকুৱেল টু 1. ঠিক আছে বুজি পাইছা. নেক্সট এতিয়া আমি জানো যে 1 লিটাৰত যদি 1000 সেন্টিমিটাৰ কিউব থাকে তেতিয়াহ'লে 2 লিটাৰত কিমান থাকিব 2 into 1000 equal to 2000 centimeter cube. ঠিক আছে এতিয়া 2 লিটাৰটোক আমি সেন্টিমিটাৰ কিউবলৈ কনভাৰ্ট কৰিলোঁ কিন্তু আমাক আনসাৰটো কিহত লাগে মিটাৰ কিউবত লাগে. ঠিক আছে টু গেট 2 লিটাৰ অফ মিল্ক ইন মিটাৰ কিউব উই মাল্টিপ্লাই ইট বাই ইউনিট ফেক্টৰ. আমি 2 লিটাৰটো কিহত পালোঁ সেন্টিমিটাৰ কিউবত পালোঁ কিন্তু আমাক লাগে কিহত মিটাৰ কিউবত লাগে. ঠিক আছে গতিকে 2 লিটাৰটো আমি মিটাৰ কিউবত পাবলৈ হ'লে ফাৰ্ষ্ট যাব লাগিব 2 লিটাৰ ইকুৱেল টু 2000 সেন্টিমিটাৰ কিউব ইনটু আমি এই পাৰ্টটো এই পাৰ্টটো ইউজ কৰিব লাগিব. ঠিক আছে এতিয়া 2000 সেন্টিমিটাৰ কিউব ইনটু
এই পাৰ্টটো যদি আমি ইউজ কৰোঁ কি হ'ব সেন্টিমিটাৰ কিউবে কটাকটি যাব দেন কি থাকিব 2000 ইনটু 1/10⁶ মিটাৰ কিউব ঠিক আছে আৰু আলটিমেটলি আমি ক্যালকুলেশন কৰি কি পাওঁ 2 ইনটু 10⁻³ মিটাৰ কিউব দ্যাট ইজ 2 লিটাৰ 2 লিটাৰটোক যদি আমি মিটাৰ কিউবত কনভাৰ্জন কৰোঁ তেতিয়া হলে আমি ভলিউমটো মিটাৰ কিউবত কিমান পাম 2 ইনটু 10⁻³ মিটাৰ কিউব ভলিউম আমাৰ নেক্সট পাৰ্টটো আহিলে লজ অফ কেমিক্যাল কম্বিনেশনস ঠিক আছে একচুয়ালি লজ অফ কেমিক্যাল কম্বিনেশনস কি হয় the combination of elements to form compounds is governed by 5 basic laws actually আমি compound যেটা ফর্ম করতে কি হয় elements of combination হয় ঠিক আছে হে elements of combination হৈ পিনি compound form যেটা হয় হে গুটে processটোত কি হয় পাঁচটা বেসিক ল ইনভলভ হৈ থাকে ঠিক আছে তাকে আমি কি বুলি কওঁ laws of chemical combinations so first law to হৈছে law of conservation of mass এই লটো কৈছিলে এন্টইন লেভইজিয়াৰে ইন 1789 It states that matter can neither be created nor be destroyed ঠিক আছে that means matter কেতিয়াও ক্ৰিয়েট কৰিব নোৱাৰি আৰু ডেষ্ট্ৰয় কৰিব নোৱাৰি এটো ইটোৰ পৰা আনটোলে কনভাৰ্ট কৰিবহে পাৰি ঠিক আছে আমি এই এক্সাম্পলটোৰ পৰা দেখা পাম যে ইয়াত কি হৈছে ৰিএক্টেন্স হৈছে A আৰু B ঠিক আছে আমি প্ৰডাক্ট পাইছো C আৰু D ঠিক আছে এতিয়া মেইন কথা হল মানিলৱা C2 হৈছে মেইন প্ৰডাক্ট D2 হৈছে বাই প্ৰডাক্ট ঠিক আছে C2 আমাৰ যেটো ডিজায়াৰ্ড প্ৰডাক্ট হেতু আৰু D2 হৈছে বাই প্ৰডাক্ট যেটো আমাক নালাগে বা ওয়েস্ট বুলি আমি ক'ব পাৰো সো A আৰু B মিলাই যিমানটো এমাউন্ট থাকিব হে হিমানটো এমাউন্ট আমি C আৰু D মিলাই পাম দ্যাট মিন্স A আৰু B ধৰিলৈ সাৰ্টেন এমাউন্ট আছে তাৰ কোনো লস নহয় হে এক্স্যাক্টলি ইকুৱেল এমাউন্ট গৈ পিনি C আৰু D প্ৰডিউস হ'ব দ্যাট মিন্স অকনো লস নহয় that is destroy নহয় হেতুকে কোৱা হৈছে matter can neither be created nor be destroyed ঠিক আছে সো আমাৰ সেকেন্ড লটো হল law of definite proportions বা ইয়াক আমি law of definite compositions বুলি ক'ব পাৰো এই লটো কৈছিলে জোসেফ প্ৰস্তে it states that a given compound always contains exactly the same proportion of elements by weight কৈছে যে এটা given compoundত এলিমেন্টছৰ যেটো proportion weight proportion that means কিমান মাস আছে হেতু হদায় কি হ'ব সেম থাকিব লাগিলে তুমি তাক ন্যাচাৰালি পোৱা বা সিন্থেটিক্যালি পোৱা তাত যেটো এলিমেন্টছৰ proportion হদায় সেম থাকিব তো Proust worked with two samples of cupric carbonate natural origin and synthetic one Proust তেওঁ যেটো ল হেতু প্ৰুভ কৰিবলে কি কৰিছিলে cupric carbonateৰ দুটা কম্পাউন্ড লৈছিলে তাৰে এটা হৈছে ন্যাচাৰাল অৰিজিনৰ এটা হৈছে সিন্থেটিক ওয়ান মানে যেটো সিন্থেটিক্যালি বনোৱা হয় আৰু ন্যাচাৰাল ওয়ান মানে যেটো আমি নেচাৰত পাওঁ ঠিক আছে তো তেওঁ কৈছিলে আমি যেনেকৈ ল দ্যাট মিন্স আমি ন্যাচাৰালি ল বা সিন্থেটিক্যালি ল তাত কি হ'ব এলিমেন্টছৰ যেটো প্ৰপোৰ্শন কম্পাউণ্ডত হেতু হদায় এক্স্যাক্টলি সেম থাকিব তো তেওঁ প্ৰুভ কৰি পালে যে ন্যাচাৰাল স্যাম্পল আৰু সিন্থেটিক স্যাম্পল যেটো কিউপ্ৰিক কাৰ্বনেটৰ লৈছিলে তাত কপাৰৰ পাৰ্সেন্টেজ 51.35 যেটো ন্যাচাৰাল সিন্থেটিক দুটাতে সেম আছিল অক্সিজেনৰ ঠিক তেনেকে পাৰ্সেন্টেজ 9.74 আৰু কাৰ্বনৰ পাৰ্সেন্টেজ 38.91 that means natural sample synthetic sample cupric carbonate দুটা কম্পাউণ্ডতে কপাৰ অক্সিজেন আৰু কাৰ্বনৰ কি আছিল এই এলিমেন্ট কিটাৰ কম্পোজিশনটো সেম আছিল গতিকে তেওঁ লটো ভ্যালিড হল হেতুকে কোৱা হয় law of definite proportions or compositions next law to হল law of multiple proportions এই লটো কৈছিলে ডেল্টনে in 1803 according to this law if two elements can combine to form more than one compound the masses of one element that combine with a fixed mass of the other element are in the ratio of small whole numbers that means যদি দুটা এলিমেন্ট লগ লাগি এটা কম্পাউণ্ডকে বেছি কম্পাউণ্ড বনায় ঠিক আছে more than one compound বনায় তেতিয়া হ'ব কি হ'ব যেটো ফিক্সড মাস এলিমেন্টৰ লগত আদাৰ এলিমেন্ট that means ধৰিলোৱা এটা এলিমেন্টৰ মাস হদায় ফিক্স থাকিব আৰু ইটো এলিমেন্ট বা আন যেটা এলিমেন্ট থাকে তাহাতৰ মাসটো যেটা ডিফাৰ কৰিব তেতিয়া হে ডিফাৰ কৰা মাসৰ এলিমেন্ট কেইটা ৰেশিও অফ স্মল হোল নাম্বাৰছত থাকিব বুজি পাইছা এক্সাম্পলৰ পৰা বুজাই দিলে বুজি পাবা এতিয়া ধৰিলোৱা H2 আৰু O লগ লাগি কি হৈছে H2 আৰু H2 + O2 লগ লাগি H2O2 হৈছে that means ইয়াত
H2 2 গ্ৰাম অক্সিজেনৰ 16 গ্ৰাম লগ লাগি 18 গ্ৰাম ৱাটাৰ ফৰ্ম হৈছে ইয়াত H2 2 গ্ৰাম O2 32 গ্ৰাম লগ লাগি কি হৈছে 34 গ্ৰাম H2O2 ফৰ্ম হৈছে এই দুইটা এক্সাম্পলত আমি চালে কি পাম H2ৰ মাছটো ফিক্স আছে যেটা কোৱা হৈছে উইথ এ ফিক্স মাছ অফ দ্য আদাৰ এলিমেণ্টটো কি হৈছে H2 ইয়াৰ মাছটো ফিক্স আছে আৰু যেটো ওৱান এলিমেণ্ট বুলি কৈছে যেটো মাছটো ভেৰি কৰিছে দ্যাট মিন্স অক্সিজেনৰ ইয়াত 16 গ্ৰাম আছে ইয়াত 32 গ্ৰাম আছে ঠিক আছে এতিয়া ইহতি যেতিয়া এটা ফিক্সড মাছ থকা এলিমেণ্টৰ লগত বা ফিক্স মাছৰ এলিমেণ্টৰ লগত কম্পাউণ্ড ফৰ্ম কৰিব মোৰ দেন ওৱান কম্পাউণ্ড যেহেতু ইয়াত দুটা কম্পাউণ্ড ফৰ্ম কৰিছে তেতিয়া হিহতে কি কৰিব তাহাতৰ মাছৰ এটা ৰেশিও থাকিব যেটো হোল নাম্বাৰছৰ সিম্পল হোল নাম্বাৰছৰ ৰেশিও হ'ব দ্যাট মিন্স হিয়াৰ দ্য masses of oxygen which combine with a fixed mass of hydrogen 2 gram bear a simple ratio that is 16:32 or 1:2 that means ইয়াত অক্সিজেনে কি কৰিছে হাইড্ৰোজেনৰ ফিক্স মাছৰ লগত কম্বাইন কৰি দুটা কম্পাউণ্ড ফৰ্ম কৰিছে য'ত অক্সিজেনৰ মাছটো স্মল হোল নাম্বাৰছৰ ৰেশিওত আছে দ্যাট মিন্স 16:32 যেটো আমি 1:2 বুলিও ক'ব পাৰোঁ হেতুৱে হৈছে ল অফ মাল্টিপল প্ৰপৰ্শনছ আমাৰ ফৰ্থ লটো হ'ল গে-লুছাকছ ল অফ গেছিয়াছ ভলিউম সো এই লটো দিছিলে গে-লুছাক in 1808 so according to this law when gases combine or are produced in a chemical reaction they do so in a ratio by volume provided all gases are at same temperature and pressure that means law to কোৱা হৈছে যে যেতিয়া গ্যাস কম্বাইন হয় বা তাহাঁতি প্ৰডিউস হয় হেতু টাইমত গ্যাসখিনি কি হয় তাতে এটা নিৰ্দিষ্ট ভলিউমৰ ৰেশিও থাকে দ্যাট মিন্স তাহাঁতৰ ভলিউম কিটা কি থাকে এটা সিম্পল ৰেশিও বিয়াৰ কৰি থাকে provided all gases are at same temperature and pressure য'ত গ্যাসখিনি সেম টেম্পারেচার আৰু প্ৰেছাৰত থাকিব আৰু তাহাঁতে কি কৰি থাকিব এটা সিম্পল ৰেশিও বিয়াৰ কৰি থাকিব বাই ভলিউম এক্সাম্পলৰ ইয়াত কোৱা হৈছে does 100 ml of hydrogen combine with 50 ml of oxygen to give 100 ml of water vapor that means হাইড্ৰোজেন যদি আমি 100 ml লওঁ আৰু অক্সিজেন যদি আমি 50 ml লওঁ তাহলে কি প্ৰডিউস কৰিব water vapor produce কৰিব 100 ml the volume of hydrogen and oxygen which combine together to give water vapor bear a simple ratio of 2:1 that means 100 ml is to 50 ml so লটোৰ মতে কি কৈছে যে যেতিয়া হাইড্ৰোজেন আৰু অক্সিজেন গ্যাস কম্বাইন হৈছে বা তাত হেতুৱে কৈছিলে যে যদি কম্বাইন হয় বা তাতি প্ৰডিউস হয় ইয়াত কি হৈছে কম্বাইন হৈছে the volume of hydrogen and oxygen which combine together to give water vapor যেতিয়া হাইড্ৰোজেন আৰু অক্সিজেন কম্বাইন হৈ water vapor produce কৰিব তাহাঁতি এটা simple ratio বিয়াৰ কৰি থাকিব that means ইয়াত কি হৈছে হাইড্ৰোজেনৰ 100 ml অক্সিজেনৰ 50 ml আৰু তাহাঁতৰ যদি আমি ৰেশিওটো লওঁ কি হ'ব 2:1 which is a simple ratio যেটো হয় তাহাঁতি কি কৰিছে water vapor produce কৰিছে আৰু এই লটোক আমি কি বুলি ক'ব পাৰোঁ ল অফ ডেফিনিট প্ৰপৰ্শনছ বাই ভলিউম আগতে আমি এটা পাই আহিছো যেটো ল অফ ডেফিনিট প্ৰপৰ্শনছ by mass or compositions আৰু এটোক আমি কি বুলি ক'ব পাৰোঁ law of definite proportions by volume এতিয়া law of chemical combinations একেবাৰে হেখৰটো law হৈছে এভোগাড্ৰৰ law যেটো এভোগাড্ৰয়ে in 1811 ত উলিয়াইছিল আৰু আমি এটো চাব পাৰোঁ যে যেটো গে-লুছাকছ law হেতু এভোগাড্ৰৰ law হয় ভালদৰে এক্সপ্লেইন কৰিব পাৰি কেনেকৈ পাৰি এই lawটোৰ হয় আমি বুজি পাম ঠিক আছে It states that equal volumes of gases at the same temperature and pressure should contain equal number of molecules. Avogadro law কৈছে যে আমি যেতিয়া গ্যাস লওঁ যেতিয়া আমি গ্যাসখিনি ইকুৱেল ভলিউম লওঁ আমি যিকোনো গ্যাস ল'ব পাৰোঁ তাৰ যদি আমি ইকুৱেল ভলিউম লওঁ তেতিয়া হলে এটা সেম টেম্পাৰেচাৰ আৰু প্ৰেছাৰ ঠিক আছে টেম্পাৰেচাৰ প্ৰেছাৰ সেম থাকিব লাগিব তেতিয়া কি হ'ব হে ইকুৱেল ভলিউম কন্টেইন কৰা গ্যাস কিটাৰ নাম্বাৰ অফ মলিকুলছ কি থাকিব সেম থাকিব that means তাহাঁতৰ যদি ভলিউম টু ইকুৱেল হয় তাহাঁতৰ নাম্বাৰ অফ মলিকুলছ সেম থাকিব আৰু এটো কন্ডিশন কেতিয়া হ'ব যেতিয়া তোমাৰ টেম্পাৰেচাৰ আৰু প্ৰেছাৰ সেম থাকিব ঠিক আছে আৰু এই এভোগাড্ৰ লটোৱে কি কৰিছিলে এটমছ আৰু মলিকুলছৰ মাজত ডিস্টিংশনো আনিছিলে যেটো আমি সহজতে বুজি পাওঁ সো এভোগাড্ৰ লটো আমি ওপৰৰ এই ফিগাৰটোৰ পৰা ভালদৰে এক্সপ্লেইন কৰিব পাৰিম It কি হৈছে 1 volume of hydrogen plus 1 volume of hydrogen plus 1 volume of oxygen লগ লাগি কি হৈছে 2 volumes of water vapor form হৈছে ঠিক আছে
In this reaction, we see that 2 volumes of hydrogen combine with 1 volume of oxygen to give 2 volumes of water vapor, leaving without any unreacted oxygen. So yet 1 volume of hydrogen plus 1 volume of hydrogen ki hoise 2 volumes of hydrogen plus 1 volume of oxygen log hoi bini form korise 2 volumes of water vapor. Jot oxygen unreacted hoi thoka nai gutei khini 1 volume of oxygen react korise kar logot 2 volumes of hydrogen logot react korise. ঠিক আছে each box contains equal number of molecules গতিকে আমি ইয়াত দেখিম যে ভলিউম যেটো সেম আছে 1 ভলিউম তো ইয়াত ইকুৱেল নাম্বাৰ অফ মলিকুলছ আছে ইয়াত 10টা আছে ইয়াত 10টা আছে ইয়াত 10টা আছে দেখুৱা হৈছে গতিকে ইকুৱেল নাম্বাৰ অফ মলিকুলছ ইয়াত থাকিব হিয়াৰ হাইড্ৰোজেন এণ্ড অক্সিজেন আৰ কনসিডাৰ্ড এজ ডায়াটমিক ইয়াত হাইড্ৰোজেন আৰু অক্সিজেন খিনি কি ধৰা হৈছে ডায়াটমিক বুলি ধৰা হৈছে যেটো দুটাটা লাগি আছে ডায়াটমিক বুলি ধৰা হৈছে ইন ফ্যাক্ট এভোগাড্ৰ কুড এক্সপ্লেইন দা এবভ ৰিজাল্ট বাই কনসিডাৰিং দা মলিকুলছ টু বি পলিএটমিক ইন ফ্যাক্ট এভোগাড্ৰয়ে এখিনি ডায়াটমিক বুলি নধৰি অক্সিজেন বা হাইড্ৰোজেনৰ মলিকুল খিনি ডায়াটমিক বুলি নধৰি পলিএটমিক বুলি ধৰিও এক্সপ্লেইন কৰিব পাৰিছিলে এটা কল ডায়াটমিক বুলি কথা নাই পলিএটমিক বুলি ধৰিও আমি সেম ৰিজাল্টে পাম Dalton and other than believe that atoms of the same kind cannot combine Dalton আৰু বেলেগ কেজনমান সাইন্টিস্টে বিলিভ কৰিছিলে যে সেম কাইন্ডৰ এটম that means oxygen বা hydrogen তাহাঁতি কেতিয়াও কম্বাইন কৰিব নোৱাৰে আৰু কৈছিলে diatomic molecules of hydrogen and oxygen did not exist যে অক্সিজেন আৰু হাইড্ৰোজেন কি হয় সেম কাইন্ড হয় that means অক্সিজেন লগ লাগিলে সেম কাইন্ড হ'ব বা হাইড্ৰোজেন লগ লাগিলে সেম কাইন্ড হ'ব গতিকে হাইড্ৰোজেনৰ লগত বা অক্সিজেনৰ লগত লগ লাগি পিনি ডায়াটমিক মলিকুল ফৰ্ম কৰিব নোৱাৰে হেতু ডেল্টন আৰু বাকি দুজনমান সাইন্টিস্টে কৈছিলে After 50 years most probably in 1860 যেতিয়া ফাৰ্স্ট ইন্টাৰনেশ্যনেল কনফাৰেন্স হৈছিলে কেমিষ্ট্ৰিৰ ওপৰত তেতিয়া কি হৈছিলে এভোগাড্ৰ যেটো ল এই লটোৱে ইম্পৰ্টেন্স পাইছিলে আৰু ভেৰিফাই হৈছিলে সো বহু দিন লাগি গল একচুয়ালি 50 years যথেষ্ট হয় এভোগাড্ৰ এই লটো প্ৰুফ হ'বলৈ এটলিষ্ট 50 years লাগি গল ঠিক আছে সো আজি ইমানলৈকে মই পঢ়াইছো যদি ইয়াত কিবা বুজি নোপোৱা আছে বা কিবা ডাউট আছে এনি ডাউট বা কোৱেশ্চন আনসাৰ কৰোতে কিবা ডিফিকাল্টি হয় তেতিয়াহলে কমেন্ট সেকশনত জনাব পাৰা আৰু বাকি মই নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম ডেল্টনছ এটমিক থিওৰি ষ্টাৰ্ট কৰিম দেন তোমালোকৰ মোল কনসেপ্ট এণ্ড মোলাৰ মাসেস এখিনি কোৱা হ'ব আৰু নেক্সট কোৱা হ'ব স্টয়কিওমেট্ৰি এণ্ড স্টয়কিওমেট্ৰিক ক্যালকুলেশনস আৰু হেখিনি কোৱাৰ পিছতে খুব সম্ভৱ ফাৰ্স্ট ইউনিটটো শেষ হ'ব ফাৰ্স্ট চেপ্টাৰটো দেন তোমালোকে কোৱেশ্চন আনসাৰ্স কৰিবা আৰু এক্সাম্পল খিনি চাবা ভালকে পঢ়িবা কিবা যদি বুজি নোপোৱা থাকে দেন কমেন্ট সেকশনত কবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং